নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। নগৰ নিগম বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰি দিলে আপোনালোকৰ বাবে এটা ভাল খবৰ আহি গ'ল। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি আহিছে নগৰ নিগম বিভাগৰ ফালৰ পৰা। 10 পাছ, 12 পাছ, ডিগ্ৰী পাছ সকলোৱে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। দৰমহা আপোনালোকে 40,000 পৰ্যন্ত আপোনালোকে লাভ কৰিব পাৰিব। এপ্লাই আৰম্ভ হৈ গ'ল। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ, এজ ক্ৰাইটেৰিয়া, চিলেকশ্যন প্ৰচিডিউৰ কি হয় বা কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, এই সকলোখিনি কথা এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থ'ব। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে ফ'ল'টো কৰি লওক, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আপোনালোকক জনাইছোঁ ভেকেঞ্চিখিনি আছে নগৰ নিগম ৰিক্ৰুটমেণ্ট 2025ৰ কাৰণে NMMC, যিটো কোৱা হয় নগৰ নিগম ৰিক্ৰুটমেণ্ট 2025ৰ কাৰণে ভেকেঞ্চিখিনি মুকলি কৰি দিছে। এপ্লাই অনলাইন যোগে পাৰিব। মে 4 তাৰিখে নটিফিকেশ্যন ৰিলিজ কৰি দিছে। আপোনালোকে দেখিব পাৰিছে। আপোনালোকৰ এটা ভাল খবৰেই হৈ গ'ল। নগৰ নিগম বিভাগত যে আপোনালোকে চাকৰি কৰিম বুলি ভাবি আছিল, তেন্তে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ অৰ্হতা বিচাৰিছে, লগতে ভেকেঞ্চিখিনি কি আহিছে, সম্পূৰ্ণ ডিটেইলছ A to Z আপোনালোকে ভিডিঅ'টোত জানিব পাৰিব। লগতে কেনেদৰে আবেদনসমূহ কৰিব পাৰিব সেইটো কথাও জনোৱা হ'ব। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। ইয়াত হৈছে মিউনিচিপাল কৰ্প'ৰেশ্যন 2025 ভেকেঞ্চি আউট। মিউনিচিপাল কৰ্প'ৰেশ্যন ৰিক্ৰুটমেণ্টৰ পৰা আহিছে ভেকেঞ্চিখিনি। অৰ্গেনাইজেশ্যন নেম আপোনালোকে দেখিছে মিউনিচিপাল কৰ্প'ৰেশ্যন। এপ্লিকেশ্যন মোড অনলাইন যোগে কৰিব পাৰিব। হু কেন এপ্লাই, মেল ফিমেল বথ দুইটা কেন্দ্ৰীয় আবেদনসমূহ কৰিব। মেল হ'লেও পাৰিব, ফিমেল হ'লেও পাৰিব। চেলাৰীৰ ক্ষেত্ৰত 29,200ৰ পৰা 69,000 পৰ্যন্ত লাভ কৰিব পাৰিব। ভেকেঞ্চি ডিটেইলছৰ ক্ষেত্ৰত একাউণ্ট ক্লাৰ্ক, এছিষ্টেণ্ট লাইব্ৰেৰিয়ান, ANM টেকনিচিয়ান, ছাউণ্ড অপাৰেটৰ, ৱাৰ্ড বয়, ৱায়াৰমেন, লাইফ ষ্ট'ৰ ছুপাৰভাইজাৰ, ইঞ্জিনিয়াৰ, হেল্থ এছিষ্টেণ্ট, ফাৰ্মাচিষ্ট, আয়া, এনেকুৱা আপোনালোকে বহুখিনি ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। এনেকৈ আপোনালোকে বহুখিনি ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। চ' একাউণ্ট ক্লাৰ্কৰ পৰা আদি কৰি আপোনালোকে বহুখিনি ভেকেঞ্চি দেখিবলৈ পাব। চ' যদি ভিডিঅ'টো আপোনালোকে যে ইণ্টাৰেষ্টেড হয়, আবেদনসমূহ যে কৰিম বুলি ভাবিছে, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। কাৰণ প্ৰতিটো ভেকেঞ্চিৰ ক্ষেত্ৰত বেলেগ বেলেগ কোৱালিফিকেশ্যন বিচাৰিছে। ফৰ এক্সাম্পল একাউণ্ট এছিষ্টেণ্টৰ কাৰণে বেলেগ ভেকেঞ্চি মানে কোৱালিফিকেশ্যন আছে, টেকনিচিয়ানৰ কাৰণে বেলেগ কোৱালিফিকেশ্যন আছে, ছাউণ্ড অপাৰেশ্যন, ৱাৰ্ড বয়, ৱায়াৰমেন, মানে গ্ৰেড 3 বা গ্ৰেড 4 লেভেলৰ সকলোখিনি আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আবেদনসমূহ যে কৰিম বুলি ভাবি আছে, তেন্তে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াৰ এপ্লিকেশ্যন ফিজসমূহ ইয়াত উল্লেখ কৰি থোৱা আছে, আপোনালোকে দেখিব পাৰিছে। পোষ্ট ৱাইজ এজ লিমিটসমূহ জনাই দিছোঁ। ফৰ অল পোষ্টৰ কাৰণে বয়সৰ সময়সীমা 18ৰ পৰা 38 বছৰলৈকে দিয়া আছে। তাৰ লগতে আপোনালোকে যিটো এজ ৰিলেক্সেশ্যন হয় সেইটো লাভ কৰিব পাৰিব। ফৰ এক্সাম্পল SC ST ক্ষেত্ৰত 5 বছৰকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। OBCৰ ক্ষেত্ৰত 3 বছৰকৈ পাৰিব। PWBDৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু ইলিজিবিলিটি প্ৰচেছৰ ক্ষেত্ৰত 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন, ITI, ডিপ্ল'মা, PG, ৰিলিভেণ্ট ডিচিপ্লিন, যদি আপুনি ইয়াতে কোনোবা এটা কৰ্চ কৰি থৈছে তেতিয়া আবেদনসমূহ কৰিব পাৰিব। 10 পাছ কৰিলেও পাৰিব, 12 পাছ কৰিলেও পাৰিব, গ্ৰেজুৱেশ্যন পাছ কৰিলেও পাৰিব, ITI পাছ কৰিলেও এপ্লাই কৰিব, ডিপ্ল'মা পাছ কৰিলেও এপ্লাই কৰিব। কিয়নো প্ৰতিটো ভেকেঞ্চিৰ ক্ষেত্ৰত বেলেগ বেলেগ কোৱালিফিকেশ্যন এজ ক্ৰাইটেৰিয়া হয়। আৰু মই ৰিলেক্সেশ্যনসমূহ কিমান কৰিব মই জনাই দিছোঁ, সেইমতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াত আপোনালোকৰ সকলোখিনি কথা ডিটেইলছ দেখিবই পাৰিছে। এজ লিমিটটো জনালেই এইখিনি ডকুমেণ্টছ আপোনালোকৰ এইকেইটা প্ৰয়োজন হ'ব। ID প্ৰুফ, আৰু ইয়াত ৰিটেন এক্সাম অনুষ্ঠিত হ'ব, ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব, বেলেগ কোনো নহয়। ৰিটেন এক্সামৰ পাছ কৰিলে ডকুমেণ্টছ ভেৰিফিকেশ্যন চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু ইয়াৰ ডকুমেণ্টছসমূহ প্ৰয়োজন হ'ব ID প্ৰুফ, ফটোগ্ৰাফ, ছিগনেচাৰ, বেছিক কম্পিউটাৰ কৰ্চ চাৰ্টিফিকেট যদি আছে, ৰেচিডেঞ্চ প্ৰুফ লাগিব, আধাৰ কাৰ্ড দিব পাৰিব, যদি নাই তেতিয়া নালাগে। চ' এইখিনি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব যদি আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ৰিটেন এক্সাম হ'ব OMR বেছত, তাত চিলেকশ্যন লাভ কৰিলে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। হাউ টু এপ্লাই, ইয়াৰ কাৰণে আবেদন কৰিবলৈ এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব। আৰু লগতে ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰিব। তাৰ আগতে সম্পূৰ্ণ ডিটেইলছটো জানি লওক। ইয়াত মই জনাই দিছোঁৱেই, আপোনালোকৰ লিংকটো ডেছক্ৰিপশ্যনতে পাব, এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংক। আপোনালোকৰ এটা ভাল খবৰ আহিছে, এটা ভাল সুযোগ আহিছে। সুযোগ আৰু খবৰটো আপোনালোকৰ অপৰচুনিটিটো গ্ৰহণ কৰিব পাৰিব। চ' মই আপোনালোকক ডিটেইলছখিনি জনাই দিছোঁৱেই। এইখিনিয়ে হয়। আপোনালোকে দেখিব পাৰিছে এপ্লাই ভিজিট দ্য ৱেবছাইট লিংক মই আপোনালোকক জনাই দিছোঁৱেই। চ' এটা ভাল সুযোগ আহিছে, এটা সুবিধা আহিছে। সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰিব। ইয়াত বেছিক ইনফৰমেশ্যন সকলোখিনি দিয়াই আছে। আজি ভিডিঅ' যদি ভিডিঅ'টো লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি